হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে চাগে। চাৰিকা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি যাওঁ আজি সৰস্বতী পূজা খাবলৈ। যিহেতু ছোৱালীজনী যিখন স্কুলত পঢ়িছিলে নাৰ্চাৰীৰ পৰা ক্লাছ 10লৈকে, সেইখন স্কুল শিৱসাগৰৰ SP অফিচৰ ওচৰত থাকে আদৰ্শ শিক্ষা ভ্ৰমণ বুলি কয়, সেইখন স্কুললৈ যাওঁ। আৰু প্ৰতিবাৰে মাতে যাব নোৱাৰোঁ, এবাৰ যাব লৈছোঁ। আৰু ছোৱালীজনী গ'ল চাকি দিবৰ কাৰণে আগতীয়াকৈ। তাই প্ৰতিবাৰে এখন স্কুলত চাকি দিলে আগতীয়াকৈ। আৰু ভতিজাজনীয়ে বোৱাৰীজনীও আহিছে, তাইও গৈছে। তাৰ পৰিৱেশটো অকণমান দেখুৱাব চেষ্টা গেটৰ পৰা সোমাই আহি ৱালত দেখিছেনে প্ৰাৰ্থনা, যিটো ডেইলি প্ৰাৰ্থনা কৰে স্কুলত, সেইজন প্ৰাৰ্থনা লিখি থোৱা আছে। যিহেতু আমাক মাতি আনিলে, আমি বহিছোঁ এয়া খাবৰ কাৰণে। আৰু পেহী বোৱাৰীজনীও পালোঁ তাতে, তাইও আহিলে, ওচৰতে বহি লৈছে। এখন গেট পুৰণা গেট হয়, এখন প্ৰথম। তাৰপিছত এইটো দেখিছে স্কুলখন, এইবিলাক সেইটো অফিচ। আৰু এখন গেট নতুনকৈ বনাইছিলে, এখন গেট। গেট এখন ৰাস্তা। যিহেতু খাই বৈ হৈ গ'ল, আমি বহি আছোঁ। আৰু প্ৰায় মানুহ খাবলৈ আছে, খাবলৈ পৰা নাইকিয়া এয়া। আৰু তাতে ভতিজাটো ফোন কৰিলে, আমি আহিয়া দেখি সি কান্দিছে, তাকো আহিব দিলোঁ, সিও আহিছে খাবলৈ, সেইকাৰণে বহিবলগীয়া হ'ল। আৰু এয়া আমি এতিয়া ঘৰত যাব লৈছোঁ। ঘৰটো বেছি দূৰত নহয়, আমাৰ ওচৰতে স্কুলৰ ঘৰে লাগি আছে। আৰু এয়া যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ, বাই বাই।